তো গাইজ বহুত দিনৰ মূৰত ৰ'ব কি মানে পঢ়ি আছোঁ ৰ'ব ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মানে পঢ়াৰ মাজেদি। তো গাইজ মানে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ মানে একো দেউতাও নাছিল আৰু মানে ভিডিঅ' বনাব হেলা লাগে। তো মানে আজি বিশেষ খানা নহয় মানে দেউতা গুৱাহাটীৰ পৰা আহিছে সেইকাৰণে মাংস মাছ আনছি আৰু যিহেতুকে আইতা মাংস নাখায় মাছ আৰু আমাৰ মাংস। গাইজ পেটত ভোক থাকলে পঢ়িব পাৰি না কি কৰিব পাৰি সেইকাৰণে গাইজ পপকৰ্ন এক পেকেট আনিছিল পঢ়াৰ টাইমত মানে খাই আছোঁ ইটাই মানে অলপ পেটটো মানে ভালো লাগে আৰু মানে পঢ়িব পাৰি নহ'লে গাইজ কেনবা লাগি থাকে দিয়ক আনবাকে এক পিচ ভাজা মাংস হৈ গ'ল মানে খাব দিলাক আৰু টেষ্ট কৰি তো বঢ়িয়াকৈ খাই চাওঁ মানে ভাজা মাংসৰ নিচিনা মানে আঞ্জাৰ মাংস মানে সোৱাদ নহয় ভাজা মাংসটোৰ মানে যোনটো সোৱাদ মানে মছলা লাগি থাকে না মানে বম লাগে আৰু খাই দিয়ক। ফাইনেলি মাংসৰ আঞ্জা হৈ গ'ল দেখাত কিন্তু পাঠাৰ মাংস হেন লগা আনিছি কিন্তু খাই চালে গম পাম কেনে হয় দিয়ক। তো আপোনালোকক এটা বঢ়িয়া বস্তু এটা দেখাব পাৰিয়ে গৈছোঁ তো এতিয়া দেখি আছোঁ ৰ'ব বঢ়িয়াকৈ মানে এই ৰুমটোত থৈ দিয়া আছে আপোনালোকে এতিয়া পাগলা হৈ যাব মানে বেছিভাগ মানুহৰে এই জীৱটো নাথাকে কিন্তু আমাৰ আছে মানে আমাৰ আলহী একগিৰি মানে মোক এনেই দিছি চাওক শহাপহু গাইছ শহাপহু মানে বহুতৰে এই জন্তুটো নাথাকে কিন্তু আমাৰো নাছিল আগতে আজি একমাহমান হ'ল আনবা তো বঢ়িয়াকৈ মানে ঘাঁহ চাহ দি আৰু থৈ দিছোঁ আৰু মানে মৰম লাগে আৰু এনেকুৱা জন্তুবিলাক পুহি তো আৰু এটা আনিব লাগিব ৰ'ব। কুকুৰ আৰু মেকুৰীৰ পৰা একদম মানে সাৱধান সেইকাৰণে মানে ৰুমটোৰ ভিতৰতে থৈ দিওঁ বঢ়িয়াকৈ চেফটিত থাকে আৰু বঢ়িয়াকৈ তো মানে অলপ দেৰিকৈ মানে ভাতো দিব লাগিব মানে দালি ভাতো খাই আজি মানে মাংসৰ আঞ্জা দি চাম ৰ'ব খাই না নাখায় তো গাজৰটো মেইন যিহেতুকে আজি ৰবিবাৰ ৰান্ধনী চেনেলত মানে ৰত্না এখন দিছে মানে অসমীয়া ছবি তো আইতা বঢ়িয়াকৈ চাই আছে মানে ময়ো চাইছিলোঁ চিনেমা হলত মানে আজি 3-4 বছৰমান হ'ল মানে বম লাগে আৰু একচনে বঢ়িয়া। মা আৰু দেউতাই ৰুটি হ'ব সেইকাৰণে ৰুটি বনাই আছে ভাত আহি গ'ল বঢ়িয়াকৈ ভাত খাওঁ আজিলৈ বাই বাই দিয়ক।